আয়ুৰ্বেদিক বা এলোপেথিক সিস্টেমত সার্জারি হয় আচ্ছা সেই সার্জারি কেসটো মেডিসিন ফেল হলে সার্জারি হয় সার্জারি হয় হয় কিন্তু সেই সার্জারি হোৱা কেসটো হোমিওপ্যাথিক দৰৱে এপ্লাই কৰি নিৰ্মূল কৰে নিৰ্মূল কৰে কোনটো সিজনত কেনেকে হৈছে আচ্ছা সিজন ওয়াইজত একেজন মানুহে একেজন মানে বেলেগ বেলেগ চৰ্দি বেলেগ বেলেগ ধৰণে আপুনি মেন টু মেন ভেৰি কৰে আৰু মানে বয়সটো ভেৰি কৰে আৰু সময়টো ভেৰি কৰে প্ৰথম ভাৰতত হোমিওপ্যাথিক মেডিকেল কলেজ বংগতে আৰম্ভ হৈছিল এয়া ডক্টৰ অমলেন্দু সিং নমস্কাৰ মই আজি আপোনাৰ ষ্টুডিঅ'লৈ আহি সৌভাগ্য মানিছো এতিয়া আপুনি আমাক কওকচোন ভাৰতত হোমিওপ্যাথি চিকিৎসাটো প্ৰচলন হোৱাত হয় কেতিয়াৰ পৰা প্ৰচলন হ'ল হোমিওপ্যাথিক ব্যৱস্থাটো আৰু এইটো কেনেকে ধৰণে প্ৰচলিত হ'ল হয় এইটো বৰ দৰকাৰী কথা আমাৰ দৰ্শক সমাজে জনাটো অতিকে প্ৰয়োজনীয় 1800 শতিকা হয় মানে চন 1755 চনত ডক্টৰ স্যামুৱেল খ্ৰীষ্টান ফ্ৰেডৰিক হেনিমেন মই আগৰ এপিছডত কৈছো তেওঁ এজন এলোপেথিক চিকিৎসক আছিলে তেওঁ চিকিৎসা প্ৰণালীটো মানে সেই জন্ম হৈ 1790 তেওঁ প্ৰথম এটা প্ৰিন্সিপল মানে উলিয়াইছিলে সেই প্ৰিন্সিপলটোৰ নাম সিমিলাৰ সিমিলিবাস কিউৰেটাছ আচ্ছা মানে হুলে হুল কাহে যিটো হুল কাহে হয় লাইক কিউৰ দি লাইফ হয় সেই সিস্টেমটো তেওঁ প্ৰথম আৱিৰ্ভাৱ কৰিছিলে আৰু তেওঁ আৱিৰ্ভাৱ কৰাৰ ঠিক 1800 শতিকা শেষৰ ফালে আমাৰ মানে এই সিস্টেমটোৰ গভীৰতা আৰু ইয়াৰ উপকাৰিতা আমাৰ ভাৰতৰ মানুহ বিশেষকে অনুপ্ৰাণিত হৈছিলে আচ্ছা আৰু 1900 শতিকাৰ প্ৰথম ভাগত মানে আমি স্বাধীনতাৰ আগতে আচ্ছা আমাৰ যিখন বংগ বুলি কয় বংগখনতো গোটেই মানে বাংলাদেশ লৈ পেলাই 1800 শতিকাৰ প্ৰথম লাষ্ট ভাগত তেওঁ এই মেডিচিনটো সমাজলৈ এৰি দিছিলে আৰু তেওঁ ষ্টাডি মানে গৱেষণা গ্ৰেজুৱেলি চলি গৈছিলে আৰু তেনেকে বহুতবিলাক মানে হোমিওপ্যাথিক ডাক্তৰ তেওঁ আৱিষ্কাৰ হৈছিলে মানে তেওঁ পঢ়ুৱাইছিলে তৈয়াৰ কৰিছিলে আৰু সেই তেনেকুৱা এটা দল মানে অভিজ্ঞ হোমিওপ্যাথিক চিকিৎসক প্ৰথমতে এই বংগতে মানে চিকিৎসা প্ৰণালী আৰম্ভ কৰিছিল চিকিৎসা কৰিবৰ কাৰণে আনিছিলে কিন্তু আমাৰ কিতাপে পত্ৰৰে মানে এইটো কোন চনত কেতিয়া কেনেকে আহিছিলে এইটো পোৱা নাযায় কিন্তু বংগৰ মানুহবিলাক সঁচাকে টেলেণ্ট বুলি কাৰণ তেওঁলোকে সেই সুদূৰ জাৰ্মান তেওঁ জাৰ্মানৰ ডক্তৰ সেই জাৰ্মানৰ পৰা এদল অভিজ্ঞ চিকিৎসকক বংগলৈ প্ৰেৰণ কৰিবৰ কাৰণে আহিছিলে আৰু সেইটো সময়ত উত্তৰ ভাৰততে ৰাজা ৰঞ্জিত সিং হয় তেওঁ এজন মহাপ্ৰতাপী ৰজা আছিলে সেইটো সময়ত ৰাজতন্ত্ৰই আছিলে আৰু তেওঁ দিনত তেওঁ এটা দুৰাৰোগ্য ৰোগীত বহু দিনৰ পৰা ভুগি আছিলে তাতে মানে আমাৰ বিশেষকৈ ইণ্ডিয়াত যিমান বিলাক চিকিৎসা প্ৰণালী আছিলে আয়ুৰ্বেদিক ইউনানী হামদৰ তেনেকে কিবা কিবি যিখিনি আছিলে এলোপেথিক সকলো ধৰণৰ ট্ৰিটমেণ্ট তেওঁ বছৰ ধৰি ট্ৰিটমেণ্ট কৰি তেওঁ আৰোগ্য হোৱা নাছিলে আৰু তেওঁ লাষ্টতে মানে প্লাছ ষ্টেজ তেওঁ মানে এটা চিৰিয়াছ ষ্টেজলৈ গুচি গ'ল কিন্তু তেওঁৰ পৰিয়ালৰ সহযোগিতাত মানে আমাৰ এই ৱেষ্ট বেংগলত যিখিনি মানে চিকিৎসক দল জাৰ্মানৰ পৰা আনিছিলে সেই চিকিৎসক দলৰ ডক্টৰ JM হাৰ্নিং বাৰ্জাৰ তেওঁক মানে এই পাঞ্জাবলৈ আমন্ত্ৰণ কৰিছিলে জাৰ্মানৰ পৰা নহয় কিন্তু মানে ৱেষ্ট বেংগলৰ পৰাহে তেওঁক নিয়া হৈছিলে মানে ৰঞ্জিত সিঙে তেওঁ জাৰ্মানৰ লগত কণ্টেক্ট কৰা নাছিলে কালত কৰিলে বংগত এই অভিজ্ঞ চিকিৎসক দলত তাতে ডক্টৰ JM হাৰ্নিং বাৰ্জাৰে তেওঁ চিমটম চাইন লৈ কিনে দৰৱ আৰম্ভ কৰিলে আৰু আৰম্ভ কৰাৰ খুব কম সময়ৰ ভিতৰত তেওঁ আৰোগ্য হৈ উঠিলে
আৰু আৰোগ্য হোৱাৰ পিছত তেওঁ এই চিষ্টেমটোৰ বিষয়ে ইমানে পপুলাৰিটি মানে বঢ়ালে, তেওঁ নিয়াৰ ডিয়াৰ সকলোবিলাক ৰাজ্যকে মানুহক এই বিষয়ে প্ৰসাৰ কৰিবৰ কাৰণে আহ্বান জনালে। সেই সূত্ৰে মানে পাঞ্জাৱৰ লগতে কাষতে লাগি থকা ৰাজস্থান জয়পুৰত মানে মেডিকেল কলেজ হ'ল, যিজন মুক্তি দিলে বা তেওঁ ঔষধে ভাল কৰিলে, গতিকে প্ৰজাও সেই ঔষধৰ প্ৰতি আকৰ্ষিত হ'ল। সেই তেনেকে সুন্দৰ কাহিনী আপুনি ক'লে। হয়, সেই তেনেকে আমাৰ প্ৰথমতে ভাৰততে আমি কিতাপ পত্ৰৰে পঞ্জাৱত ডক্টৰ JM হাৰ্নিং বাৰ্জাৰে আৰম্ভ কৰা বুলি আমি পঢ়িবলৈ পাওঁ। কিন্তু সঁচা অৰ্থত কিন্তু অলৰেডি তাৰ আগতে হোমিওপেথি চিকিৎসাটো মানে আমাৰ বংগত মানে আৰম্ভ হৈছিলে, আৰু সেই কাৰণে হয়তো বংগত আজিও হোমিওপেথি চিকিৎসাটো বহুত এতিয়া প্ৰথম NIH নেশ্যনেল ইনষ্টিটিউট অফ হোমিওপেথি এই বংগতে আৰু বহুত চিকিৎসক গোটেই ভাৰতবৰ্ষত আপুনি হোমিওপেথি প্ৰণালীৰ বহুত চিকিৎসক বংগৰ চিকিৎসকেই মূলত ভৰি আছে। আপোনাক আৰু জানিব দিম মানে একচুৱেলি প্ৰথম ভাৰতত হোমিওপেথিক মেডিকেল কলেজ বংগতে আৰম্ভ হৈছিল। চিকিৎসক মানে মেডিকেল কলেজখনৰ নাম আছিলে DM ডে বুলি তেনেকে মেডিকেল কলেজ এতিয়াও আছে। এখন প্ৰথম ভাৰতৰ মেডিকেল কলেজ, যদিও পাঞ্জাৱত পেপাৰ পত্ৰে আমি এতিয়া আৰম্ভ হৈছে বুলি আমি জানো, কিন্তু কলেজ প্ৰথম আৰম্ভ হৈছে বংগত। দ্বিতীয় বংগ আছিলে আৰু সেইটো আছিলে 1875ত প্ৰথম মেডিকেল কলেজ, হোমিওপেথিক মেডিকেল কলেজ বংগত আৰম্ভ হৈছে DM ডে। আৰু সেই কলেজখনৰ প্ৰথম ডিগ্ৰীটো ৰাখিছিলে DMS। এতিয়াও আমাৰ কিছুমান ৰেজিষ্টাৰ ডক্টৰ মানে পুৰণা হ'ল, এতিয়া তেওঁলোকৰ বয়স 80 DMS। সেই ডিগ্ৰীটো D for ডিপ্ল'মা মেডিচিন এণ্ড চাৰ্জাৰী। 1955 প্ৰথমতে CCS চেন্ট্ৰেল কাউন্সিল অফ হোমিওপেথি, কেন্দ্ৰীয় হোমিও পৰিষদ সেই পৰিষদখন গঠন হৈছিলে। আৰু তাৰ পৰা চিকিৎসা সেৱা আৰু মেডিকেল এডুকেশ্যন এই বস্তুটো গৱেষণাৰ কাৰণে আৰম্ভ কৰিছিলে। আৰু CCSৰ আণ্ডাৰত আমাৰ যিমানবিলাক জিলা ৰাজ্য আছে, যেনেকৈ অসম এখন ৰাজ্য, অসমত এখন তেওঁলোকে মানে বোৰ্ড বনাই দিছিলে, মানে চব ৰাজ্যতে ৰাজ্যিক হোমিও পৰিষদ, মানে এইটো আমাৰ বোৰ্ড অফ হোমিওপেথিক চিষ্টেম অফ মেডিচিন আছাম, আমাৰ বোৰ্ডখনৰ নাম তেনেকে জনা যায়। সেই বোৰ্ডৰ অধীনতে চিকিৎসকসকল ৰেজিষ্ট্ৰেশ্যন হ'বলৈ প্ৰথমতে CCSৰ ৰিকগনাইজ কলেজ তেওঁলোকে চাৰ্ভে কৰে, কলেজখনৰ নৰ্মছ কোৱালিফিকেশ্যন দিবৰ কাৰণে তেওঁ নৰ্মছ আছে নাই, আৰু যদি নৰ্মছ থাকে তেওঁক মানে এফিলিয়েটেড কৰে, আৰু যদি নহয় তেওঁক ডিৰেকগনাইজ কৰি দিয়ে। সেই ডিৰেকগনাইজ কলেজবিলাকে কিন্তু তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন নাপায়। তেওঁলোকৰ পৰা যিসকল চিকিৎসক মানে ওলাইছে কলেজবিলাকৰ পৰা যিবিলাকে ওলাইছে তেওঁলোকক আমাৰ বাহিৰতো বাৰু যদি পঢ়ি আমাৰ অসমত প্ৰেক্টিচ কৰিবলৈ আহে, তেতিয়া মানে আমাৰ বোৰ্ড অফ হোমিওপেথিক চিষ্টেম অফ আছামে ডক্টৰজনৰ CLC আৰু তেওঁ মানে হৰ্ষজন প্ৰপাৰলি কৰি আহিছে নে নাই, CLC খন প্ৰপাৰ হয় নাই, কলেজখনৰ আমাৰ CCS হয় নাই, এপ্লিকেশ্যন আছে নাই, সেই মানে গোটেইখিনি টাৰ্মছ কণ্ডিশ্যনটো চাই কিনেহে তেওঁ ৰেজিষ্ট্ৰেশ্যন দিয়ে। সেই ৰেজিষ্ট্ৰেশ্যনটো হোৱাৰ পিছতেহে এজন অভিজ্ঞ চিকিৎসক মানে সমাজলৈ মানে সমাজত প্ৰেক্টিচ কৰিব পাৰে। আৰু ডক্টৰ পঢ়িবলৈ হ'লে আমাৰ মানে বিশেষকৈ এডমিশ্যন কৰিবলৈ যাওঁতে মিনিমাম হাই ছেকেণ্ডেৰী ছায়েন্স ফাৰ্ষ্ট ডিভিজনত পাছ কৰিব লাগিব, আৰু পাছ কৰাৰ পিছত তেওঁ NEET নেশ্যনেল এলিজিবিলিটি এক্সাম টেষ্ট তাত কোৱালিফাইং কৰিব লাগিব। তাতে মানে যিটো পাৰ্চেণ্টাইল বুলি কয়, যিটো প্ৰণালী সেইটোতে একেধৰণে কোৰ্চ কাৰিকুলাম, খালি হোমিওপেথিক চিষ্টেমত মেডিচিনটো বেলেগকে পোৱা যায়, আৰু কেইটামান চাবজেক্ট এক্সট্ৰা কৰিব লাগে, অৰ্গান অফ মেডিচিন আৰু ৰেপাৰ্টৰী। সেইটো এলোপেথিক ডক্টৰে নপঢ়ে, কিন্তু হোমিওপেথিক ডক্টৰে সেইটো এক্সট্ৰাকে পঢ়িব লাগে। বাকী ফিজিঅলজি, এনাটমি আৰু বায়'কেমিষ্ট্ৰি আৰু
প্ৰেক্টিচ অফ মেডিচাইন, তেনেকে হেৰি চাৰ্জাৰী, আটাইকেইটা ছাবজেক্টে এলোপেথিক ডক্টৰে যিখিনি কোৰ্চ কাৰিকুলাম কৰিব লাগে চেম হোমিঅ'পেথিক ডক্টৰো পঢ়িব লাগে। অকল হোমিঅ'পেথিক নহয়, আয়ুৰ্বেদিকো একেখিনিয়ে পঢ়িব লাগে। আমি আপোনাৰ পৰা জানিব খুজিছো কিছুমান হেমিঅ'পেথি চিকিৎসাৰ ব্যৱস্থাত প্ৰচলিত কিছুমান ঔষধৰ বিষয়ে আমি জানিব খুজিছো, যি ঔষধ প্ৰভাৱী ঔষধে আপোনাৰ হেমিঅ'পেথি চিকিৎসা প্ৰণালীটোক প্ৰভাৱান্বিত কৰি আহিছে। হয়, ঔষধ একচুৱেলি হোমিঅ'পেথিক মেডিচিন আমাৰ ডক্টৰ চামুৱেল খ্ৰীষ্টান ফ্ৰেডৰিক হাইনেমেনে 6টা ডিভিজনত মানে চ'ৰ্চৰ পৰা মেডিচিন মানে বনাবলৈ আৰম্ভ কৰিছিলে। আচ্ছা, প্ৰথম চ'ৰ্চটো হ'ল ভেজিটেবল কিংডম, আচ্ছা, দ্বিতীয়টো মিনাৰেলছ, এনিমেলছ, নৰ্থ চাৰ্কছ আৰু ইম্পণ্ডাৰভেলিয়া। যেনেকৈ 6টা চ'ৰ্চত কোনটো দৰৱ কেনেকৈ কিমান দিনত দৰৱটোৰ একশ্যন ৰিয়েকশ্যন হয় এই বিষয়ে তেওঁ ডিউৰেশ্যন আৰু নিৰ্দিষ্ট মানে হেৰি বান্ধি দিছে, ফাৰ্মাকোডাইনামিক্স তেনেকৈ ধৰণৰ এটা ভাষ্ট ষ্টাডি কৰিছে। এই মানে চিষ্টেমটোৰ বিষয়ে তেওঁ আমাৰ জনসমাজত এৰি থৈ গৈছে। আচ্ছা, এতিয়া আমি যদি তেওঁ উদ্ভাৱন কৰা চিষ্টেমটো মানে আপুনি এইটো চ'ৰ্চ অফ মেডিচিন কৈছে? হয়, চ'ৰ্চ অফ মেডিচিন। বিশেষকৈ এতিয়া আমি ভেজিটেবল কিংডম যদি কোৱা হয়, ইয়াতে সাধাৰণতে আমাৰ সচৰাচৰ যিবিলাক ফাৰ্ষ্ট এড ট্ৰিটমেণ্ট কেলেণ্ডুলা কমন নেম আপুনি জানে, মেৰিগ'ল্ড এটা মানে সকলো প্ৰিয় ফুল। সেই ফুলটোৰ পৰা তাৰ বাটটোৰ পৰাই মানে তাৰ ৰসটো এক্সট্ৰেকশ্যন কৰি কিনে এই কেলেণ্ডুলা মেডিচিনটো বনাইছে। আৰু আজি সমাজতে সঁচাকৈ তেনেকে অকল কেলেণ্ডুলাই নহয়, ইয়াতে বহু ধৰণৰ ভেষজ যিবিলাকে আমাৰ আৰু কেইটামান ঔষধৰ কথা কওকচোন। ভেষজ যিটো বনাইছে অচুকা বুলি আমাৰ বিশেষকে অশোক ফুলৰ মহিলাসকলৰ মানে ইউজ কৰে, সেইটো ভেষজৰ পৰাই বনাইছে। আৰু তেনেকে আমাৰ চিজিয়াম জাম্বলিকাম যিটো মানে বটানিকেল নেম, সেইটো চিজিয়াম জাম্বলিকাম, কিন্তু আমাৰ সচৰাচৰ ভাষাত সেইটো ক'লা জামু বুলি কোৱা হয়। ক'লা জামুৰ পৰা হেমিঅ'পেথি ঔষধ বনাইছে। সেই তেনেকে বহুত ধৰণৰ ফল মূল ৰস বা মানে পাত প্ৰায় যদি এইখিনি বিশ্লেষণ কৰিলে আমাৰ এটা দীঘলীয়া হয়। গতিকে আমি ভেষজৰ পৰা ঔষধ হোমিঅ'পেথিক চিষ্টেমত বনোৱা হয়। আৰু মানে নন ভেজৰ পৰা বনোৱা হয় নহয়? নন ভেজ এইটো এনিমেল কিংডম। এনিমেল কিংডম আমি ডাইৰেক্ট এনিমেল মানে মাংসটো ইউজ কৰা নাযায়। তেওঁলোকৰ বিশেষকৈ চিক্ৰেটৰী অৰ্গেন মানে হানি বি, মানে যিটো বিটো আমি গোটেই মানে বিটো লোৱা নাযায়, তাৰ এটা পাৰ্ট আমাৰ হানি বি, সেই পাৰ্টছ এটা লৈ কিনে এপিছ মেলিফিকা বুলি এটা মেডিচিন বনোৱা হৈছে। যিটো আমি সাধাৰণতে ফাৰ্ষ্ট এডতো ইউজ কৰিম। এই মানে একুইট কেছ বাৰ্ণ, গৰম পানী পৰিলে হঠাৎ কিবা কাৰণে পৰিলে তেওঁ যদি এক্সটাৰ্নেল এপ্লিকেশ্যন এপিছ মেলিফিকা মাদাৰ টিচাৰ ইউজ কৰা যায় আৰু পটেঞ্চি আকাৰত খোৱা যায়, খুব জলদি এই বস্তুটো হিলিং হয়। গতিকে তেনেকুৱা ধৰণৰ বহুত ধৰণৰ দৰৱ আছে, যিবিলাক দৰৱে মানে তেওঁ আৱিষ্কাৰ কৰি থোৱা দৰৱেই আজিও বহুত ব্যৱহাৰ হৈ আছে আৰু নতুনকৈ তেনেকে গ্ৰেজুৱেলি ইনভেনচন আৱিষ্কাৰ হৈ আহিছে। আচ্ছা, আপুনি কওকচোন আপোনাৰ ঔষধ প্ৰণালীত, হেমিঅ'পেথি ঔষধ প্ৰণালীত কি কি এনেকুৱা কমন মানে হেৰি আছে, মেডিচিন আছে যিবোৰ এলোপেথিত যেনে কমন মেডিচিন কিছুমান থাকে, তেনেকে হেমিঅ'পেথিত কিবা কিছুমান কমন মেডিচিন আছে? কমন মেডিচিন মানে আমি একুইট কেছ, ক্ৰনিক কেছ এইটো প্ৰথমতে জানিব লাগিব। কি কেছতে আপুনি কোনটো দৰৱ কেনেকে এপ্লাই কৰিব লাগিব। সেই আমাৰ মেডিচিন বিলাকৰ বিশেষকৈ ক্ৰনিক কেছতে আমাৰ লং ডিউৰেশ্যনৰ মেডিচিন বিলাক ইউজ কৰে, লং ডিউৰেশ্যন। আৰু একুইট কেছতে মানে শ্বৰ্ট ডিউৰেশ্যনৰ মেডিচিন বিলাক ইউজ হয়। চৰ্দি, পানী লগা, এইবিলাক কোনটো ছিজনত কেনেকে হৈছে, ছিজন ৱাইজত একেজন মানুহে মানে বেলেগ বেলেগ চৰ্দি মেন টু মেন ভেৰি কৰে, আৰু মানে বয়সটো ভেৰি কৰে, আৰু সময়টো ভেৰি কৰে। মানে স্প্ৰিং ছিজনত ব্ৰাইনে আহিলে সেই তেনেকুৱা সেই মেডিচিনটো গৈ উইণ্টাৰ ছামাৰ ছিজনত মাৰ্কছল হয়। আৰু স্প্ৰিং মানে এতিয়া আমাৰ ছেপ্টেম্বৰ অক্টোবৰত সেইটো জেলচিনামলৈ কনভাৰ্ট হয়। মানে বেলেগ বেলেগ ঔষধ ব্যৱহাৰ
একেটাই মানে বেমাৰ হয় কিন্তু ঔষধ বেলেগ বেলেগ ঔষধ বিলাক আমাৰ যেনেকে ছিজন হয় আচ্ছা এতিয়া যদি ঠাণ্ডা ছিজন মানে ঠাণ্ডাৰ কাৰণে বেলেগ হ'ব তাৰ কাৰণেও বেলেগ মানে সচৰাচৰ মাস্ক ইউজ কৰা যায় কিন্তু বয়সটো কিমান কি কণ্ডিশ্যনত এপ্লাই কৰা হৈ আছে সেইটো ডক্টৰে প্ৰেছক্ৰাইব কৰিব কিমান ড'জত কিমান ড'জত দিব হয় আচ্ছা এতিয়া আপুনি হেমোপেথিক ড'জ বিলাকৰ সম্পৰ্কত প্ৰশ্ন এনেকে মানে শুনা যায় যে কোনোবা এজন মানুহে দিলে মাদাৰ টিনচাৰ ব্যৱহাৰ হ'ল কেতিয়াবা 30 পটেনচিট ব্যৱহাৰ কৰিছে 200 পটেনচিট ব্যৱহাৰ কৰিছে 1M পটেনচিট ব্যৱহাৰ কৰিছে সেই মানে সেই ব্যৱহাৰটো কেনেকুৱা এইটো আমাৰ দৰ্শকক আপুনি বুজাই দিয়কচোন হয় একচুৱেলি কেছটো মানে আমি প্ৰথমতে পেচেণ্টজনক মানে ৰোগীজনক ষ্টাডি কৰিব লাগিব তেওঁ কেনেকে কিমান দিনৰ পৰা বেমাৰটো ভুগি আছে যদি ক্ৰনিক কেছ হয় তেতিয়া সেই লং ডিউৰেশ্যনৰ মেডিচিন বিলাক ইউজ হয় আৰু একুইড মানে হঠাৎ ছাডেন ভাইলেণ্ট হৈছে তেতিয়া সেইটো সাধাৰণতে ল' পাৱাৰ ইউজ কৰা যায় 6 পাৱাৰৰ পৰা ইউজ কৰে কিছুমান মানে 0 পাৱাৰ মাদাৰ টিচাৰ বুলি কয় আৰু সেই 0 মাদাৰ টিচাৰটো একচুৱেলি ছাপ্ৰেশ্যনৰ কাৰণে ইউজ কৰা যায় এইটো কিউৰেটিভ মেজাৰত ইউজ নহয় আৰু একুইড কেছবিলাকে ইমিডিয়েট ৰেছপন্স পাবৰ কাৰণে সদায় 3x 6x 30 এইবিলাক পটেঞ্চি ইউজ কৰা যায় কিন্তু পাৰ্টিকুলাৰ সময়ত কোনটো বেমাৰত মানুহজনে ভুগি আছে সেই বেমাৰটো সময়টো জানিব লাগিব লক্ষণটো জানিব লাগিব আৰু একেটা বেমাৰ আমাৰ যদি অসমত বেলাডোনা ইউজ হৈছে সেইটো বেমাৰ সাউথত জেলচিমিয়ামো হ'ব পাৰে নৰ্থতো মানে ৱেডাৰটোৰ ওপৰত ডিপেণ্ড কৰে আৰু পেচেণ্টজনৰ এটিটিউড আমাৰ মানে পেচেণ্টজন তেওঁ কোন কনষ্টিটিউশ্যন মানে আমি মানে কৈছিলো এজন মোৰ চেম্বাৰলৈ আহিলে তেওঁ কেনেকুৱা খোজটো দিছে কেনেকে বহিছে কেনেকে কথা আকাৰ ভংগী মেণ্টেল চিমটমছৰ ওপৰতো আমাৰ এইবিলাক মেডিচিন ব্যৱহাৰ হয় তাৰমানে মই বুজিলো যে হেমোপেথি ঔষধটো যদি নিৰ্দিষ্ট ঔষধটো নিৰ্দিষ্ট ৰোগৰ কাৰণে পৰে আৰু চিকিৎসক যদি সেই ক্ষেত্ৰত দক্ষ হয় তেতিয়াহ'লে সেই ৰোগীজন 100% নিৰ্মূল হোৱা চিকিৎসা মানে ৰোগ নিৰ্মূল হোৱাটো একেবাৰে নিশ্চিত কিয়ৰ শব্দটো ইয়াত এপ্লাই কৰিব এই কিয়ৰ শব্দটো এপ্লাই কৰিব পাৰি ড'জ বিলাক আমি এজন ৰোগীক হেমোপেথি ড'জটো কেনেকে দিয়া হয় একচুৱেলি একুইড ডেজ যদি তেওঁ ছাডেন ভাইলেণ্ট কিবা হৈ আহিছে তেওঁ হঠাৎ হেডেক মানে মই এলোপেথি লগত কৰিব খুজিম এলোপেথি ধৰক ৰাতিপুৱা ক'লে যে এটা টেবলেট ৰাতিপুৱা খাব এটা টেবলেট দুপৰীয়া খাব এটা টেবলেট গধূলি খাব তেনেকে কয় তেতিয়া আপোনাৰ হেমোপেথিৰ ব্যৱস্থাটো কেনেকে ধৰণে যিবিলাক পুৰণা কেছ আৰু ক্ৰনিক মেডিচিন আমাৰ সালফাৰ এটা লং এক্টিং ডিপ এক্টিং মেডিচিন আৰ্ছেনিক এটা লং এক্টিং ডিপ এক্টিং মেডিচিন এইটো মিনাৰেল সোৰ্চৰ পৰা বনায় তেনেকে লাইকোপডিয়াম এটা ভেজিটেবল কিংডমছ লাইকোপডিয়াম এইটো এটা লং এক্টিং মেডিচিন আৰু আমি পেচেণ্টজনক কোনটো মিয়াজমত তেওঁ ভুগি আছে মিয়াজম মানে ডিজিজ প্ৰডিউচিং পাৱাৰ সেই পাৱাৰটো আমাৰ চিষ্টেমত আমাৰ পেটীয়ে চৰা চিফিলিছ চাইকোচিছ তেনেকে মানুহজনক দেখাৰ লগে লগে কোনটো মিয়াজমত ভুগি আহিছে সেই বস্তুটো মানে অলপ মানসিক হেৰিও হ'ব পাৰে মানে সাইকোচিছ মানে মানসিক বেমাৰ নহয় তেওঁ ডিজিজ প্ৰডিউচিং পাৱাৰটো তেওঁ সেই সাইকোচিছৰ পৰা আহিছে মানসিকভাৱে চাব লাগিব সেই তেতিয়া যদি কিছুমান ডিপ এক্টিং লং এক্টিং মেডিচিন আমি ইউজ কৰিবলগীয়া হয় তাতে কিছুমান কম্পাউণ্ড আৰু ছিংগল যেনেকে আমাৰ কেলকেৰিয়া চালটো কেলকেৰিয়া মেডিচিনো আছে আৰু সালফাৰমাই আছে দুটা মেডিচিন হয় মানে সেই কম্পাউণ্ড মেডিচিন বুলি কোৱা হয় আৰু ছিংগল মেডিচিন আৰু সেই মেডিচিনটো আমি দিওঁতে আমাৰ প্ৰত্যেকটো মেডিচিনৰ এটা ডিউৰেশ্যন লিখা থাকে সেই ডিউৰেশ্যনটো তেওঁ কিমান দিনত একশ্যন হ'ব সেই কথাটো অভিজ্ঞ ডক্টৰজনে জানে কাৰণ সেই ডিউৰেশ্যনটো চাই কিনেহে তেওঁ ড'জটো প্ৰভাইড কৰে লং এক্টিং মেডিচিনটো সোনকালে যদি তেওঁ ভাল হ'ব বুলি কয় সেইটো মুখেৰে কোৱা হ'ল কাৰণ ডিপ এক্টিং দীঘলীয়া সময় খাব লাগিব লং এক্টিং মেডিচিন কাৰণ তেওঁ ড'জটো আজি খায় ৰেছপন্সটো কাইলৈ ৰিজাল্ট নাহে আৰু সেই মেডিচিনটো একুইড কেছত প্ৰেছক্ৰাইব কৰা নাযায় সাধাৰণতে এইটো ক্ৰনিক কেছ যদি হয় তেতিয়াহে লং এক্টিং ডিপ এক্টিং বা কম্পাউণ্ড মেডিচিন বিলাক ইউজ কৰা হয় এইখিনি মানুহে ফিজিচিয়ানজনে তেওঁ ফাৰ্মাকোপিয়া ফাৰ্মাকোডাইনামিক্স
তেনেকে ফাৰ্মাচী জ্ঞানটো সম্পূৰ্ণ একোৱাৰ নলেজ থাকিব লাগিব তেওঁ ফাৰ্মাচী বিষয়টো পঢ়িব লাগিব এতিয়া আপুনি এটা কথা কওকচোন যে হেমিওপেথি ঔষধ খালে মানে আমাৰ সাধাৰণ মানুহৰ মাজত এটা ধাৰণা আছে যে মোক খাব নোৱাৰিম তমুক খাব নোৱাৰিম বৰ ৰেষ্ট্ৰিকশ্যন আছে খোৱা বোৱা ক্ষেত্ৰত সেইটো কি কথা কওকচোন একচুৱেলি প্ৰত্যেকজন মানুহৰ মানে নেচাৰেল যিটো মানে আমি আমাৰ হোমিওপেথিক চিষ্টেমত ইডিঅ'চেণ্ট্ৰিচিটি বুলি কোৱা হয় মানে মানুহজনৰ পাৰ্চন টু পাৰ্চন ভেৰি কৰে কিছুমানে গাখীৰ খাই এলাৰ্জি হয় কিছুমানে মানে ময়দা আইটেমছ খালে ডায়েৰিয়া হয় কিছুমানে মানে মিছা মাছ খালে মানে স্কিনৰ প্ৰব্লেম আহি যায় তেনেকে সেই মানুহজন আমি প্ৰথমতে এনালাইচিছ কৰিব লাগিব পাৰ্টিকুলাৰ এলোজেন আছে নেকি মানে এলোজেন মিনছ মানে হাইপাৰ চেনচিটিভিটি হাইপাৰ সাসেপ্টিবিলিটি আচ্ছা পাৰ্টিকুলাৰ কোনোবা এটা বস্তুৰ ওপৰত যদি সাসেপ্টিবিলিটি থাকে তেতিয়া সেই বস্তুটো তেওঁক মানে এটা বস্তু খালে ৰিয়েকচন হয় গতিকে মানে সচৰাচৰ মানুহে কয় হোমিওপেথিক দৰৱ খালে টেঙা খাব নালাগে সেইটো মই আপোনাক সুধিম বুলি ভাবিছো হয় আৰু কিছুমানে কয় লচন পিয়াজ খাব নালাগে সেইটো এটা ভ্ৰান্ত ধাৰণা আমাৰ ফাৰ্মাচীত কোনো এখন কিতাপতে লিখা নাই যে মানে হোমিওপেথিক দৰৱ খালে পিয়াজ খাব নাপায় হোমিওপেথিক দৰৱ খালে লচন পিয়াজ খাব নাপায় এইটো আমাৰ সেইখিনি যদি লচন পিয়াজ খালে হোমিওপেথিক দৰৱে কাম নকৰা হয় তেনেকুৱা জটিল পৰ্যায়ৰ ভ্ৰান্ত ধাৰণা সুন্দৰ কথা এটা ক'লে কাৰণ লচুনটো এটা দৰৱ আমাৰ গাৰ্লিক বুলি এটা মেডিচিন বনায় হয় সেইটো হেমিওপেথিক মেডিচিনে হোমিওপেথিক মেডিচিনটোৱে যদি হেৰি এভাইনা চেটাইভা বুলি মেডিচিন এটা বনায় আৰু সেই মেডিচিনটো খাবই নালাগে তেতিয়া সেই দৰৱটো হোমিওপেথিক নাথাকিলেহেঁতেন হয় আৰু চেম তেনেকে আমাৰ প্ৰত্যেকটো মানে জিঞ্জাৰৰ পৰা আমাৰ মেডিচিন হয় তুলসীৰ পৰাও বনাই মেডিচিন তেনেকে প্ৰত্যেকটো চ'ৰ্চৰ পৰাই যদি মেডিচিন বনাই পেচেণ্টক দিয়ে কিন্তু পাৰ্টিকুলাৰ সেই বস্তুটোক যদি আমি ৰেষ্ট্ৰিকশ্যন কৰি দিয়া হয় তেতিয়া সেই খাদ্য প্ৰণালীত আমাৰ কিছুমান থাকি যায় কাৰণ লচুনো এটা খাদ্য আৰু এটা আমাৰ ঔষধি ধৰণে কাম কৰে কিন্তু মানে মানুহৰ ধাৰণা কি লচুন খালে হোমিওপেথিক দৰৱে কাম নকৰে এইটো ভ্ৰান্ত ধাৰণা সেইটো সম্পূৰ্ণভাৱে আপুনি ভাল কথা ক'লে কিছুমান দৰৱ আছে পাৰ্টিকুলাৰ লং এক্টিং ডিপ এক্টিং মেডিচিন মানে এইবিলাক মানে যিবিলাক আপুনি যোৱা এপিচোড কৰিছিলে মেটাবলিক ডিজঅৰ্ডাৰ এই মেটাবলিক ডিজঅৰ্ডাৰত কিছুমান ড্ৰাগছ আছে থুজা মেডিচিনটো কোনোবাই এপ্লাই কৰিছে তেতিয়া তেওঁ সেই ডিউৰেশ্যনত মানে থুজা মেডিচিনটো মানে 1 to 90 days একশ্যন হয় সেই একশ্যন কালত তেওঁ কেঁচা পিঁয়াজটোহে মানা কৰা হয় কিন্তু চব্জিত কেঁচা পিঁয়াজ খাব নাপায় বোলা চব্জিত মানে ভ্ৰান্ত ধাৰণা তেনেকে ৰটো খাব নালাগে লচুনটো আপুনি চব্জি আকাৰে খাওক কাৰণ সেই চব্জি আকাৰে যিখিনি আমি মেডিচিনেল ভেলু পাওঁ সেই ড'জ সেইদিনাখন যদি আপুনি সেইটো সেই খোৰাকৰ পৰা বঞ্চিত হয় তেতিয়াহ'লে আপোনাৰ ফুল ফ্লেজেড নহ'ব এতিয়া আপুনি কওক যে হেমিওপেথিক ঔষধবোৰ খাওঁতে হয় কেতিয়াবা মানে মই এইটো কথা সুধিছো যে হেমিওপেথিক ঔষধে খালে আধা ঘণ্টা আগতে একো বস্তু খাব নালাগে আধা ঘণ্টা পিছত একো বস্তু খাব নালাগে এনেকুৱা ধৰণৰ কথা এটা আছে নেকি নিশ্চয় আছে হয় যিবিলাক ডিপেক্টিং মেডিচিন মানে ইউজ কৰা যায় সেইটো একশ্যনটো আমাৰ জিভাত পৰাৰ লগে লগে আমাৰ গোটেই বডিত আমাৰ ভাইটেল চিষ্টেম মানে ভাইটেল ফ'ৰ্চ বুলি কয় আমাৰ হোমিওপেথিক চিষ্টেমৰ প্লানটো মানে উইল পাৱাৰৰ লগত যিটো ৰিলেটেড পাৱাৰ আমাৰ ইচ্ছা শক্তি সেই ইচ্ছা শক্তি আমাৰ নাৰ্ভতে সঞ্চিত থাকে জিভাখনত আমি দৰৱটো এপ্লাই কৰাৰ লগে লগে সেই মানুহজনে মানে লগে লগে যদি মই দৰৱটো খালো লগে লগে যদি ভাতো খালো বা চাও খালো তেতিয়া একশ্যনটো সম্পূৰ্ণ নহয় সেইকাৰণে কিছুমান ড'জ খোৱাৰ পিছত মিনিমাম এঘণ্টা সময় তেওঁ এমটি মানে জিভাখনত আৰাম দিলে ভাল আৰু খালী পেটত ৰাখিলে মানে দৰৱটো জিভাত পৰাৰ লগে লগে একশ্যন আৰম্ভ প্ৰপাৰ ডাইনেমিক মেডিচিন যিখিনি আমাৰ হোমিওপেথিক ৰেমেডি বুলি কোৱা হয় সেই ৰেমেডিটো লওঁতে মিনিমাম এঘণ্টা সময় জিভাখন পানী বাহিৰে যিকোনো ইৰিটিয়ান্স এক্সাইটিয়ান্স বা খাদ্য অভ্যাসটো আমি বঞ্চিত কৰিব লাগে এই এটা সঠিক মানে উত্তৰৰ লৈ আমি আমাৰ এই খণ্ডটো আমি সমাপ্ত কৰিছোঁ আমি পৰৱৰ্তী খণ্ডত আপোনাক লগত সাক্ষাৎ কৰিম আৰু সেই খণ্ডসমূহত আমি নিৰ্দিষ্ট ৰোগ সম্পৰ্কত আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু নিৰ্দিষ্ট ৰোগ সম্পৰ্কত জনাৰ উপৰিও
আমি সেই ৰোগ নিৰাময়ৰ কাৰণে ঔষধ প্ৰণালীৰ বিষয়েও আমি অৱগত হ'ম। আজিৰ খণ্ডটি আমি সমাপ্ত কৰিছোঁ। নমস্কাৰ।